নিশ্চিতভাৱে ক'ব লাগিব যে 33% সংসদত মহিলা আসন সংৰক্ষণৰ যি ব্যৱস্থা, এই আসন সংৰক্ষণৰ ব্যৱস্থা ইতিমধ্যে কংগ্ৰেছে বিৰোধিতা কৰাৰ পাছতে ইতিমধ্যে সমগ্ৰ অসম তথা ভাৰতবৰ্ষতে প্ৰতিবাদ সাব্যস্ত হৈছে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছো দেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত এই স্থানত হাজাৰ হাজাৰ মহিলা একত্ৰিত হৈ নাৰী অধিকাৰৰ ওপৰত প্ৰহাৰ, কংগ্ৰেছে যি জন আক্ৰোশ, এই যি সমদল, এই জন আক্ৰোশ সমদল ইতিমধ্যে বাহিৰ হৈছে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছো হাজাৰ হাজাৰ মহিলা ইয়াতে উপস্থিত হৈছে আৰু সকলোৱে এই যি সমদলত অংশগ্ৰহণ কৰিছে আৰু কংগ্ৰেছৰ যি আক্ৰোশমূলক যি নীতি সেই সম্পৰ্কত ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এই মুহূৰ্তত আমি কেমেৰা সহযোগীৰ জৰিয়তে দেখুৱাবৰ বাবে চেষ্টা কৰিছো আৰু পোনে পোনে পৰিৱেশ আমি দেখুৱাইছো। হয়, আমি কথা পাতিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে? আমাৰ দেৰগাঁও সমষ্টিত জন আক্ৰোশ মহিলা সমদল ওলোৱা হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যে ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মহিলাসকলক সাংসদত 33% আসন সংৰক্ষণ কৰিবৰ বাবে মহিলা বন্ধন অধিনিয়ম 2026 মহিলাসকলক আসন সংৰক্ষণৰ বাবে যি অধিনিয়ম গৃহীত কৰিব বিচাৰিছিল, এই গৃহীত কৰাৰ ক্ষেত্ৰত আমাৰ দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ আৰু বিৰোধী দলৰ তেওঁলোকৰ লগত সহযোগী দলসমূহে বিৰোধ কৰি এই আইন গৃহীত কৰিবলৈ নিদিলে। আৰু সেইকাৰণে আজি আমাৰ সমগ্ৰ দেৰগাঁও সমষ্টিৰ মহিলাসকল ওলাই আহিছে আৰু মহিলাসকলক অপমান কৰিছে, দস্তমত অপমান কৰিছে তেওঁলোকে। আৰু মহিলাই যিহেতু কৰিব নোৱাৰা কাম একোৱেই নাই, এগৰাকী মহিলাই সুন্দৰকৈ এখন ঘৰ পৰিচালনা কৰিব পাৰে, পঞ্চায়তৰ পৰা জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিলৈকে এগৰাকী মহিলা হ'ব পাৰে। কিন্তু কংগ্ৰেছৰ যি নিশ্চিন্তা, তেওঁলোকে মহিলা শক্তিক আগুৱাই যোৱাত বাধা প্ৰদান কৰিছে। আজি মহিলা শক্তি ওলাই আহি কণ্ঠ ৰোধ যিহেতু তেওঁলোকে কৰিব নোৱাৰে, আজি প্ৰত্যেকগৰাকী মহিলা ওলাই আহিছে আৰু তেওঁলোকে নিজৰ অধিকাৰৰ বাবে মাত মাতিছে। নিশ্চিতভাৱে আমি এই মুহূৰ্তত পৰিৱেশ দেখুৱাইছো। অন্য এগৰাকী মহিলাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছো। আজি যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, কি ক'ব? হয়, আজি বৰ দুৰ্ভাগ্যৰ কথা, যি নেকি আমাৰ কংগ্ৰেছ বিৰোধী আমাৰ মহিলাসকলক ইমানেই অপমান কৰিলে, এতিয়া আমি ৰাজপথলৈ ওলাই আহিবলগীয়া হ'ল। চাওক, মহিলাই কি কৰিব নোৱাৰে, মহিলাই ঘৰ এখন ইমান সুন্দৰভাৱে পৰিচালনা কৰিব পাৰে, পঞ্চায়ত লেভেলৰ পৰা আমাৰ ৰাষ্ট্ৰপতিলৈকে আমাৰ মহিলা, তথাপিতো আমাক এতিয়া মহিলা আসনৰ 33% মহিলা আসন দিয়াত তেওঁলোকে বিৰোধিতা কৰিছে। সেইকাৰণে আমি মহিলাসকলৰ ৰাজপথলৈ ওলাই আহিছোঁ আৰু তেখেতসকলক আমি তীব্ৰ গৰিহণা দিছোঁ। আৰু তেখেতসকলৰ মহিলাৰ দুখ মমতা তেখেতসকলে বুজি নাপায়, তেওঁলোকে মহিলাসকলক ইউজ কৰিবৰ কাৰণেহে বুজি পায়। সঁচাকৈ আজি আমাৰ দেৰগাঁও বুলিয়ে নহয়, আমাৰ সদৌ অসমতে আমাৰ মহিলাসকল ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। এইটো সঁচাকৈ আজি বৰ দুৰ্ভাগ্যৰ কথা। আৰু তেখেতসকলক আমি আমাৰ মহিলাসকলে অতি দুখে তেখেতসকলক আমি গৰিহণা দিছোঁ আৰু তীব্ৰ গৰিহণা আমি দিছোঁ। ধন্যবাদ। পৰিৱেশ দেখুৱাইছো, মহিলাসকল ইতিমধ্যে ওলাই আহিছে, হাজাৰ হাজাৰ মহিলা এনেধৰণে ওলাই আহিছে। আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাবৰ বাবে চেষ্টা কৰিছো। কেমেৰা সহযোগীৰ জৰিয়তে আমি দেখুৱাইছো হাজাৰ হাজাৰ মহিলা এনেধৰণে ওলাই আহিছে আৰু সকলোৱে এই যি কংগ্ৰেছৰ বিৰুদ্ধে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দেৰগাঁৱৰ ৰাজপথত হাজাৰ হাজাৰ মহিলা এনেধৰণে ওলাই আহিছে। সকলক পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাইছো কেমেৰা সহযোগীৰ জৰিয়তে।